নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 14 মে। প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনি ৩,০০০ টকা সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইমাত্ৰ অৰুণোদয় আঁচনিক লৈ ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰা হ'ব। চৰকাৰী কৰৰ টকা বৃদ্ধি কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। আত্মীয়গত প্ৰতিজন মহিলাৰ বেংক একাউণ্টত যদি 10,000 টকাৰ পাইছে, তেনে ক্ষেত্ৰত 25,000 টকা পাবলৈ কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 4টা নতুন সামগ্ৰী। ৰেচন কাৰ্ড থাকিলে বেংক একাউণ্টত 1000 টকা লাভ কৰিব। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 23 নং কিস্তি 2,000 টকা ৰিলিজ কৰা হ'ব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমত অৰুণোদয় নোপোৱা মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ গাঁও বা অঞ্চলত বা আপুনি অৰুণোদয় আঁচনি পোৱা নাই নেকি, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। অৰুণোদয় আঁচনি নোপোৱা মহিলাসকলক অতি শীঘ্ৰে প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। প্ৰথমটো কেবিনেটতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰুণোদয়ৰ সভাতে মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। বৃদ্ধি পাব 1250 টকাৰ পৰা অৰুণোদয়ৰ ধনৰ পৰিমাণ। অৰুণোদয় আঁচনি একাউণ্টত প্ৰতি মাহতে 1250 টকা প্ৰদান কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই মাহত অৰুণোদয় আঁচনি টকা বৃদ্ধি কৰা হ'ব। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। অসমত এতিয়াও 10% মহিলাই অৰুণোদয় পোৱা নাই আৰু সেইসকলে হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয় আঁচনিৰ তালিকাত। সেইসকল মহিলাকো অহাবাৰ অৰুণোদয় আঁচনি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ঘোষণা। 1250 টকাৰ পৰা ধন কিমান শতাংশ বৃদ্ধি পাব, ইয়াক লৈ মিটিঙত জনাব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰা নাই, এতিয়াও 1250 টকাই হৈ আছে। যেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1250 টকাৰ পৰিৱৰ্তে 3,000লৈ বৃদ্ধি কৰিব, নিশ্চয় সম্পূৰ্ণকৈ তেতিয়া তাৰিখটো ঘোষণা কৰিব। অসমত অৰুণোদয় নোপোৱা মহিলাসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা কেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ একাউণ্টত প্ৰদান কৰিব, এতিয়ালৈকে ডেট ঘোষণা কৰা নাই। লগতে অৰুণোদয় আঁচনিৰ টকা কিমান তাৰিখত প্ৰদান কৰা হ'ব, কেবিনেট বৈঠকত এটা এটা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিক লৈ এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই। দুই এদিনতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিব। কেতিয়া অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰা হয় নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। আজিৰ ভিডিঅ' যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰেচন কাৰ্ড নথকা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। শীঘ্ৰে সাজু কৰক আপোনাৰ সকলোৰে নথি পত্ৰ। ৰেচন কাৰ্ড নথকা প্ৰতিটো যোগ্য পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপুনি লাভ কৰিব 9টা নতুন আঁচনি। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, তেনে ক্ষেত্ৰত কেনেকৈ ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিব। চাউল, দালি, চেনি, নিমখৰ লগতে লাভ কৰিব মিঠাতেল আৰু এইকেইবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব আপুনি। আগতে 100 টকা দিব লাগিছিল, কিন্তু এতিয়াৰ পৰা 100 টকা দিব নালাগে। শপত গ্ৰহণৰ পিছতে পুনৰ ৰেচন কাৰ্ডৰ বাবে চলিব আবেদন প্ৰক্ৰিয়া। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ দুখীয়াক প্ৰদান কৰিব ৰেচন কাৰ্ড। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, আপুনি অতি শীঘ্ৰে সাজু কৰক কেইবাবিধ নথি পত্ৰ। এইকেইবিধ নথি পত্ৰ হ'লে আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব ৰেচন কাৰ্ডৰ বাবে? অসমৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে ঘৰে ঘৰে পাব বিনামূলীয়াকৈ ৰেচন। ইফালে বহুকেইটা বিভাগত ওলাব 3য় আৰু 4ৰ্থ বৰ্গৰ চাকৰি। শিক্ষিত যুৱক যুৱতীসকলে যোগ্যতাৰ ভিত্তিত পাব চৰকাৰী চাকৰি। BTCৰ দৰিদ্ৰ পৰিয়াল আৰু নিবনুৱা যুৱক যুৱতীলৈ হাগ্ৰামা মহিলাৰে দিলে ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ গঠন কৰি অৰুণোদয় আঁচনিৰ পৰা ৰেচন কাৰ্ডক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ কথা উল্লেখ কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীৰ বাবে ভাল খবৰ। 2 লাখ চাকৰি দিয়া হ'ব যুৱক যুৱতীসকলক। 2 লাখ চাকৰি দিবলৈ গঠন কৰা হ'ব টাস্ক ফৰ্চ আৰু মুখ্য সচিবৰ অধীনত গঠন কৰা হ'ব এই টাস্ক ফৰ্চ। টাস্ক ফৰ্চে নিৰীক্ষণ কৰিব কেনেকৈ অহা 5 বছৰত 2 লাখ যুৱক যুৱতীক দিব পাৰে। যুৱক যুৱতীক দিয়া প্ৰতিশ্ৰুতি কৰা হ'ব পালন। কেবিনেট বৈঠকৰ অন্তত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। প্ৰথমখন কেবিনেট বৈঠকতে যুৱক যুৱতীৰ বাবে ভাল খবৰ দিছে। এতিয়া অৰুণোদয় আঁচনি টকা কেতিয়া সোমাব, ইয়াক লৈ মহিলাসকলে অপেক্ষা কৰি আছে। নিশ্চয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত অতি শীঘ্ৰে ঘোষণা কৰিব।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নতুনকৈ পৰিয়ালক দিয়া হ'ব চৰকাৰী ঘৰ যদি আপুনি চৰকাৰী ঘৰ নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ যিসকল হিতাধিকাৰীৰ ঘৰত এতিয়ালৈকে পকী ঘৰ নাই সেইসকল হিতাধিকাৰী একাউণ্টত চৰকাৰী ঘৰ প্ৰথম কিছু টকা ৰিলিজ কৰি দিব পূৰ্বে 22 লাখ লোকক দিয়া হৈছিল বিনামূলীয়াকৈ চৰকাৰী ঘৰ সামাজিক মাধ্যমযোগে ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে যদি পকী ঘৰ লাভ কৰা নাছিল এইবাৰ কৰক আপুনি আবেদন আধাৰ কাৰ্ডৰ সহায়তে কৰিব পাৰিব ইকেৱাইচি এটা ৰঙীন ফটো আৰু আধাৰ কাৰ্ড জমা দিয়াটো বাধ্যতামূলক চিনাক্ত কৰা হ'ব কেঁচা ঘৰ থকা ৰাজ্যৰ হিতাধিকাৰী পৰিয়ালৰ সকলো সদস্যৰ থাকিব লাগিব আধাৰ কাৰ্ড হিতাধিকাৰী থাকিব লাগিব বেংক একাউণ্ট প্ৰয়োজন হ'ব MGNREGA জব কাৰ্ড যদি আপোনাৰ জব কাৰ্ড নাই অতি শীঘ্ৰে জব কাৰ্ড এটা বনাই লওক পঞ্চায়তৰ জৰিয়তে নতুনকৈ জব কাৰ্ড বনাব পাৰিব 252 টকালৈ পাব আপুনি চৰকাৰী ঘৰ মাহিলী উপাৰ্জন 15,000 টকা হ'লেও পাব আপুনি চৰকাৰী ঘৰ সুবিধা 5 একৰ মাটি থাকিলেও পাব বিনামূলীয়াকৈ চৰকাৰী ঘৰ সুবিধা চৰকাৰী ঘৰৰ বাবে যদি আপুনি ভাবিছে আবেদন কৰিব নিশ্চয় কৰিব পাৰিব অতি শীঘ্ৰে যোগাযোগ কৰক আপুনি পঞ্চায়তৰ সৈতে নিশ্চয় সবিশেষ তথ্য জানিব পাৰিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ মুছলমান সমাজৰ বাবে প্ৰযোজ্য হ'ব নতুন নিয়ম অসমত নাথাকিব পূৰ্বৰ পৰিৱেশ ৰাজ্যৰ মুছলমান সমাজত সলনি হ'ব পূৰ্বৰ সকলো নিয়ম শৰীয়ত আইনৰ মতে নচলিব মুছলমান সমাজ বিবাহ কেৱল কবুলহে বুলি ক'লেই নহ'ব তালাকৰ ক্ষেত্ৰত তালাক বুলি ক'লেও হ'ব বিপদ এগৰাকী পত্নী থাকিলে মন গ'লে দ্বিতীয় বিবাহ পাতিব নোৱাৰিব দেশৰ নাগৰিকৰ বাবে উমৈহতীয়া আইনৰ ব্যৱস্থা বিলুপ্ত হ'ব ধৰ্ম জাতি সম্প্ৰদায় বেদে চলি থকা সুকীয়া আইন দেশৰ সংবিধানৰ নিৰ্দেশনাত্মক নীতি দেৱানী বিধিৰ কথা উল্লেখ আছে অসমত বন্ধ হ'ব লিভ ইন ৰিলেশ্যনশ্বিপ কেৱল এয়াই নহয় বিবাহৰ পূৰ্বে একেলগে বসবাস কৰিব নোৱাৰিব প্ৰেমিক আৰু প্ৰেমিকাই লিভ ইনৰ বাবে ল'ব লাগিব পিতৃ মাতৃ আৰু যাৱতীয় অনুমতি জনজাতীয় লোকক UCCৰ পৰা বাহিৰত ৰখা হ'ব সকলো ধৰ্মৰ ক্ষেত্ৰত বিবাহৰ পঞ্জীয়ন বাধ্যতামূলক UCC বলবৎ হ'লে ৰাজ্যত কোনেও কৰিব নোৱাৰিব বহু বিবাহ সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত পুত্ৰৰ সমানে অধিকাৰ থাকিব কন্যাৰ ৰাজ্যত বেদখলকাৰীৰ বিৰুদ্ধেও চলিব মহা অভিযান উচ্ছেদৰ মহাযজ্ঞৰ বাবে সাজু হৈছে হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰে চলিব ৰাজ্যত বুলডোজাৰ একশ্যন ইংগিত দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ গঠন কৰি প্ৰথমটো কেবিনেটতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মুছলমান অঞ্চলত অহা 5 বছৰ একো কামেই নকৰোঁ এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ভগৱান শিৱৰ শপত খাইছোঁ বুলি মন্তব্য কৰিছে মুছলমান অঞ্চলৰ একো উন্নয়ন নহ'ব মুছলমানৰ হকে মই একো কাম নকৰোঁ মই কেৱল হিন্দুৰ হকে কাম কৰিম বুলি মন্তব্য কৰিছে বিজেপিৰ বিধায়কে মোক এজন মুছলমানে ভোট দিয়া নাছিলে মোক যিসকলে ভোট দিছে মই তেওঁলোকৰ বাবেহে কাম কৰিম কিন্তু যিসকলে ভোট দিয়া নাই তেওঁলোকৰ বাবে মই এটাও কাম নকৰোঁ মোক যিয়ে সহায় কৰিছে মই তেওঁৰহে সহায় কৰিম মন্তব্য কৰিছে পশ্চিমবংগৰ বিজেপি বিধায়ক ৰীতিশ তিৱাৰীয়ে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যত UCC অহাৰ পূৰ্বে আৰম্ভ হ'ল বিৰোধ হয় আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে মুছলমানৰ নিয়মৰ পৰিৱৰ্তন বিচাৰিলে আজমলে মৌলানা বদৰুদ্দিন আজমলে কৰিছে বৃহৎ ঘোষণা নিকাহ তালাক হালাল কেৱল এয়াই নহয় ঈদত শৰীয়তৰ কোনো নিবিচাৰে পৰিৱৰ্তন মুছলমানৰ সৈতে ন্যায় কৰিলেহে ভগৱানেও ন্যায় কৰিব ভয়ংকৰ ৰূপত এই নতুন আইনৰ বিৰোধ কৰাৰ ঘোষণা কৰিছে কোনো কাৰণতে এই আইন বলবৎ হ'বলৈ নিদিয়াৰ হুংকাৰ মৌলানা বদৰুদ্দিন আজমলৰ ৰাজ্যত UCC অহাৰ পূৰ্বে আৰম্ভ হ'ল বিৰোধ হয় মৌলানা বদৰুদ্দিন আজমলে যিটো মন্তব্য কৰিছে আচলতে অসমত UCC বলবৎ হ'ব লাগে নে নাই জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ উচ্ছেদ সভাই কোনো হাৰি যাব নোৱাৰে বেদখলকাৰীৰ ঘৰত বুলডোজাৰ চলিবই পুনৰ হুংকাৰ দিছে বিধায়ক শিলাদিত্যদেৱে বনাঞ্চলৰ মাটি সত্ৰ ৰিজাৰ্ভৰ মাটিত উচ্ছেদ হ'বই মুছলমানসকলে বিজেপিক ভোট দিয়া নাই গোটেই অসমতে মুছলমানে বিজেপিক ভোট দিয়া নাই মুছলমানে বিশ্বাস ভংগ কৰিছে এই বিশ্বাস যেতিয়া ভাঙিছে ফলাফল পাব গজৰি দিছে বিজেপিৰ বিধায়ক শিলাদিত্যদেৱে উচ্ছেদ সভাই কোনেও হাৰি যাব নোৱাৰে শিলাদিত্যদেৱে উচ্ছেদৰ বাবে কৰিছে বৃহৎ ঘোষণা
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আজিৰ পৰা চৰকাৰে কাম আৰম্ভ কৰিব অসমৰ সুৰক্ষা আৰু বিকাশ আমাৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ পিছতে প্ৰথমটো কেবিনেটতে কৰিছে বৃহৎ ঘোষণা অসম আৰু অসমীয়া আৰু ভাৰতীয় ইয়াই আমাৰ মূল মন্ত্ৰ বিকাশৰ গংগা নমাই অনা হ'ব অসমলৈ আমাৰ কাম কাজত ইয়াক প্ৰতিফলন দেখিবলৈ পাব এইবাৰ কামে কথা ক'ব কথা কৈ লাভ নাই ডাইৰেক্ট একশ্যন হ'ব কামে কথাবোৰ কৈ যাব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাতে কামে আমি আমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিম কামে কথাবোৰে কৈ যাব কথা কোৱাৰ সময় পাৰ হৈ গ'ল এতিয়া কথা ক'লে মানুহে বেয়া পাব এতিয়া মানুহে কাম যাব বিচাৰিছে মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ পৰা চৰকাৰে কাম আৰম্ভ কৰিব বুলি কৰিছে বৃহৎ ঘোষণা ৩১টা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ৩১টা প্ৰতিশ্ৰুতি এটা কৰি আখৰে আখৰে পালন কৰিবলৈ আৰম্ভ কৰিলে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যবাসীয়ে লাভ কৰিব বিনামূলীয়াকৈ চিলিণ্ডাৰ নতুন চৰকাৰ গঠনৰ পাছতে পাব এই বৃহৎ সুবিধা অৱশেষত নতুন চৰকাৰ গঠন হ'ল কেতিয়াৰ পৰা আপুনি বিনামূলীয়াকৈ চিলিণ্ডাৰ লাভ কৰিব শপত গ্ৰহণৰ পাছতে পূৰণ কৰা হ'ব এটাকৈ প্ৰতিশ্ৰুতি চিলিণ্ডাৰক লৈ বিজেপিৰ বৃহৎ সিদ্ধান্ত অক্টোবৰ মাহত পাব ধন নিদিয়াকৈ চিলিণ্ডাৰ যদি আপোনাৰ গেছৰ পাছবুক আছে তেন্তে ভাল খবৰ সম্পূৰ্ণ বিনামূলীয়াকৈ চিলিণ্ডাৰ লাভ কৰিব আপুনি অৰুণোদয় আঁচনি ৰেচন কাৰ্ডক লৈও কেইবাটাও নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীয়ে লাভ কৰিব বিনামূলীয়াকৈ চিলিণ্ডাৰ যদি আপোনাৰ ঘৰত চৰকাৰী চিলিণ্ডাৰ নাই আপোনালোকে কৰিব পাৰিব আবেদন কেনেকৈ আবেদন কৰিব কি নথি পত্ৰৰ প্ৰয়োজন হ'ব ৰেচন কাৰ্ড আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট থাকিলে আপুনি নতুনকৈ গেছ কানেকশ্যনৰ বাবে আবেদন কৰিব পাৰিব কেনেকৈ আবেদন কৰিব কি নথি পত্ৰ লাগিব যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় এটা কমেণ্ট কৰি জনাই দিব নেক্সট ভিডিঅ'ত জনাই দিম তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সকলোৱে লাভ কৰিব ভূমিপট্টা 2003 চনৰ 10 ফেব্ৰুৱাৰী চুক্তিলৈ যিসকল BTCত আছে সকলোৱে পাব ভূমি সংখ্যালঘু লোকসকলকো দিয়া হ'ব ভূমিৰ অধিকাৰ BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ বৃহৎ ঘোষণা BTCত উচ্ছেদ নহয় বুলি পূৰ্বেও ঘোষণা কৰিছিল হাগ্ৰামাই আৰু সকলোৱে লাভ কৰিব ভূমিৰ পট্টা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পিছত এনেকুৱাকৈ কেইবাটাও বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল হাগ্ৰামা মহিলাৰীয়ে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'